ট্ৰেণ্ডি বুলছন দালাল চেনেলত আপোনালোকলৈ স্বাগতম। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আমি যিহেতু বাজেট আহি আছে 23 জুলাই আৰু এইখন বাজেট প্ৰথম আমাৰ এই গভৰ্ণমেণ্টৰ প্ৰথম বাজেট, গতিকে বাজেটলৈকে এক্সপেক্টেশ্যন বহুত আছে আৰু তাৰ ফলত মাৰ্কেটেও কিন্তু অলৰেডি কিছু ৰিয়েকশ্যন আমাক দিছে। ইলেকশ্যন যোৱাৰ পিছতেই মাৰ্কেটে কিন্তু এতিয়ালৈকে কাৰেকশ্যন দেখুওৱা নাই। ইলেকশ্যন যিদিনা এক্সিট পোল দিছিল সেইদিনা মাৰ্কেট যি উঠিলে তাৰ পিছত দিনা মাৰ্কেট হেভি কাৰেকশ্যন হোৱাৰ পিছতেই ভি-শেপ ৰিকভাৰী দিয়ে এতিয়া মাৰ্কেটে অল টাইম হাই 24,600 ছামথিং ৰুপিছত ট্ৰেড হৈ আছে। গতিকে এতিয়া কথাটো হ'ল যে এজ এ ইনভেষ্টৰ আৰু এজ এ ট্ৰেডাৰ আপোনালোকে বা আমি কি কৰা উচিত, এই ভিডিঅ'টো শেষলৈকে চাব। আমি ভিডিঅ'টোত কিছুমান এক্সপাৰ্টে কি কৈছে সেই কথা ক'ম প্ৰথমতে, আৰু তাৰপিছত মোৰ নিজৰ ভিউ কিছু আপোনালোকক জনাবলৈকে যত্ন কৰিম। আপোনালোকৰ কিছুমান ভিউ নিশ্চয় থাকিব। আপোনালোকে যদি কিবা ক'বলগীয়া থাকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব, আমি নিশ্চয় তাক লৈ ডিছকাশ্যন কৰিম। এতিয়া কথাটো হ'ল যে মাৰ্কেটত অলৰেডি যিহেতু হাই প্ৰাইজত চলি আছে আৰু আপোনালোকেও হয়তো জানে যে ইমান একেৰাহে মাৰ্কেট কেতিয়াও ছাষ্টেইন কৰিব নোৱাৰে। মাৰ্কেটত যদি আমি ভেলুৱেশ্যন চাবলৈ যাওঁ তেতিয়াহ'লে বহুত বেছি ভেলুৱেশ্যন। আমি বুমবাৰ্গ ডাটাৰ পৰা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে নিফটি 50 এতিয়া অভাৰ হিটেড হৈ আছে আৰু তেখেতসকলৰ মতে পি ৰেচিঅ' আপোনালোকে জানে পি ৰেচিঅ' কিয় চোৱা হয় যে মাৰ্কেট কষ্টলি হৈ আছে নে আপুনি কম দামত পাই আছে। তেখেতসকলৰ মতে পি ৰেচিঅ' এতিয়া 24.9 আৰু এইটো ফৰৱাৰ্ড নেক্সট 12 মান্থৰ পি লগত যদি আমি তুলনা কৰোঁ, ফৰৱাৰ্ড 12 মান্থৰ পি 17.8, গতিকে 17.8তকৈ বহুত বেছি ওপৰত পি এতিয়া ট্ৰেড হৈ আছে। 24 মানে 25 বুলি ক'ব পাৰোঁ। গতিকে এইটো এটা আমাৰ হয়তো অহা সময়ত বিপদ নমাই আনিব পাৰে যদি আপোনালোকে ব্লাইণ্ডলি য'তে ত'তে ইনভেষ্টমেণ্ট কৰে এতিয়া। কাৰণ যদি হাই ভেলুৱেশ্যনত আপোনালোকে কিছুমান ষ্টকত ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে সেই ভেলুৱেশ্যন অহালৈকে আপোনালোকে হয়তো 3-4 বছৰ ৰখিবলগীয়া হ'ব পাৰে, কাৰণ ফুল প্ৰাইজত ইনভেষ্টমেণ্ট নকৰে ইনভেষ্টৰে। ট্ৰেডিং নিশ্চয় আপোনালোকে কৰিব পাৰে, কাৰণ মোমেণ্টাম ট্ৰেডিং সদায় হাই প্ৰাইজতে কৰা হয়। আকৌ হাই প্ৰাইজৰ পৰা হাইটলৈকে গ'লে আপোনালোকে চেল কৰি দিলে যিটো প্ৰফিট পায় সেইটোৱে মোমেণ্টাম ট্ৰেডিং। গতিকে মোমেণ্টাম ট্ৰেডিং অলৰেডি আপোনালোকে হয়তো কৰিলেই বহুত দিন। ইলেকশ্যনৰ পিছৰ পৰাই প্ৰায় কণ্টিনিউৱাছলি মাৰ্কেট ওপৰলৈকে গৈয়ে আছে। গতিকে এতিয়া বিগেষ্ট ৰিস্ক হৈছে মাৰ্কেটৰ যিবোৰ ষ্টক কোনো আৰ্নিং নোচোৱাকৈ, আৰ্নিং মানে আপোনালোকে জানে যে কোম্পানীবোৰে প্ৰত্যেক কোৱাৰ্টাৰতে তেখেতসকলৰ লাভ লছ দেখাই থাকে, কিমান ইনকাম হ'ল কোম্পানীৰ। আৰু ষ্টক মাৰ্কেটৰ এটা ফাণ্ডামেণ্টেল ফৰ্মুলা আছে যে লং টাৰ্মত এটা কোম্পানীয়ে প্ৰফিট আপোনাক দিবলগীয়া হ'লে তেতিয়াহ'লে কোম্পানীৰ নিজৰো প্ৰফিট হ'ব লাগিব। প্ৰফিট আৰু আৰ্নিং যিটো কোম্পানীৰ হয় সেই হিচাপে এজ এ ইনভেষ্টৰ আপোনালোকেও লং টাৰ্মত সিমান পাৰ্চেণ্টে প্ৰফিট পাব পাৰে। এইটোৱে আগৰ হিষ্ট্ৰী যদি আমি চাওঁ ষ্টক মাৰ্কেটৰ সেইটোৱে হৈ আহিছে আৰু সেইটো আমি নুই কৰিব নোৱাৰোঁ। কিন্তু আচৰিত ধৰণে এতিয়া চালে গম পাব কিছুমান ষ্টক আপোনালোকে যদি চাই তাৰ CAGR আপোনালোকে হয়তো যোৱা এবছৰত 400%, 500%, 300% পাইছে। কিন্তু সেইবিলাক কোম্পানীৰ আৰ্নিং যদি আপোনালোকে চাই তেতিয়াহ'লে দেখা পাব 25%, 20%। গতিকে এনেকুৱা হাই ভেলুৱেশ্যনত আপোনালোকে নিশ্চয় সেইবোৰ ষ্টকত যদি ওপৰত ইনভেষ্টমেণ্ট কৰি দিয়ে ভুলতে, তেতিয়াহ'লে আপোনাৰ লাইফ টাইমতো হয়তো সেই প্ৰাইচ আপুনি যিটো প্ৰাইজত কিনিছে সেই প্ৰাইজ নাহিব আৰু মাৰ্কেটে কাৰেকশ্যন লৈ তললৈকে গুচি যাব। এজ এ ইনভেষ্টৰ যিহেতু আপুনি ষ্টক এটা লং টাৰ্মৰ কাৰণে কিনিব, মনত ৰাখিব ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট দুটা বেলেগ বস্তু। ট্ৰেডাৰে ট্ৰেডিঙৰ ৰুল ফ'ল' কৰিব লাগে, ইনভেষ্টৰে ইনভেষ্টমেণ্টৰ ৰুল। গতিকে ইনভেষ্টমেণ্ট হাই ভেলুৱেশ্যনত কৰিব নালাগে আৰু ট্ৰেডাৰে হাই ভেলুৱেশ্যনেই হওক কিবাই হওক তেখেতসকলে সেইবোৰ নাচায়। তেখেতসকলে চাব প্ৰাইজ একশ্যন। যদি প্ৰাইজ একশ্যন মিলিছে তেখেতসকলৰ মতে এটা
ষ্টপ লছ লগাই তেখেতসকলে যদি তেখেতে ভবাৰ নিচিনা নহয় ষ্টপ লছ লগাই ওলাই যাব, গতিকে বেছি লছ হোৱা তেখেতসকলৰ নাথাকে একো কথা। কিন্তু ইনভেষ্টৰৰ যদি ভুল প্ৰাইজত আপুনি এণ্ট্ৰি কৰি দিয়ে তেতিয়াহ'লে লছ বেছি হোৱাৰ চান্স থাকে। গতিকে ইনভেষ্টৰে এনেকুৱা মাৰ্কেটত কিছু সাৱধান হোৱাটো উচিত, আৰু ট্ৰেডাৰে আপোনালোকৰ যি ট্ৰেডিং ষ্ট্ৰেটেজি সেই হিচাপে ট্ৰেডিং কৰক, আৰু ষ্টপ লছ লগাই আপোনালোকে যদি মাৰ্কেটে আপুনি ভবাৰ নিচিনা নহয় ওলাই যাওক। এতিয়া কথাটো হ'ল যে এই এবছৰ আমি যদি চাওঁ ইয়াৰ টু ডেট, তেতিয়াহ'লে নিফটি 50 আপোনালোকক 13%, সকলোকে 13% প্ৰফিট দিছে, কাৰণ বেঞ্চমাৰ্কে 13% উঠিছে। যদি কোনোবাই নিফটি 50ত ইনভেষ্টমেণ্ট কৰিছিল তেতিয়াহ'লে এবছৰত 13% প্ৰফিট পাইছে। গতিকে এতিয়াও কিন্তু বহুত বেছি নহয় এইটো, কাৰণ আপোনালোকে জানে যিসকলে ক'ভিডত ইনভেষ্টমেণ্ট কৰিছিল তাৰ আগত ক'ভিডত ভালেখিনি মাৰ্কেটলৈকে গৈছিল, আৰু ক'ভিডৰ পিছত 2021 আৰু 20 শেষৰ ফালে মাৰ্কেটে আপোনালোকক ভাল প্ৰফিট অলৰেডি দিছিল। তাৰপিছত 21ৰ পিছত কিন্তু মাৰ্কেটে আপোনালোকক প্ৰফিট দিয়া নাছিল। সেইটো সময়ত চাগে 17,500 16,500 তেনেকুৱা নিফটি গৈছিল। তাৰপিছত একেৰাহে আহি 24 পাইছে। গতিকে যিহেতু সেই 3 বছৰ আপোনালোকক একো দিয়া নাই ইণ্ডেক্সে, গতিকে আৰু ইণ্ডেক্স হয়তো যাব পাৰে কিছুদিন। কিন্তু এতিয়া কথাটো হ'ল ইণ্ডেক্স যাব বুলিয়েই যে একেৰাহে গৈ থাকিব সেইখিনি নহয়। আপোনালোকে শ্বৰ্ট টাৰ্মৰ কাৰণে এতিয়া সাৱধান হ'বৰ হ'ল। এজ এ এক্সপাৰ্ট, যিসকলে এক্সপাৰ্ট তেখেতসকলেও কৈছে যে শ্বৰ্ট টাৰ্মত এতিয়া নিফটি হয়তো কাৰেকশ্যন ল'ব। মিডিয়াম আৰু লং টাৰ্মত যিসকলে ভাবিছে যে নেক্সট 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ এনেকুৱা যিসকলে ভাবিছে ইনভেষ্টমেণ্ট থাকিব তেখেতসকলৰ কোনো প্ৰব্লেম নাই। কিন্তু মনত ৰাখিব, যিবোৰ ষ্টক হাই ভেলুৱেশ্যনত আছে, যিবোৰ ষ্টকৰ আৰ্নিং নাই, সেইবোৰত ইনভেষ্ট নকৰি যিবোৰ ফাণ্ডামেণ্টেলি ষ্ট্ৰং কোম্পানী আৰু যিবোৰে এতিয়াও আপোনালোকক ভাল প্ৰফিট দিয়া নাই কিন্তু তেখেতসকলৰ কোম্পানীৰ প্ৰফিট ভাল হৈছে, তেনেকুৱা কোম্পানীত আপোনালোকে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব পাৰে। গতিকে ট্ৰেডাৰসকলে অকণমান সাৱধান হ'ব শ্বৰ্ট টাৰ্মত। তাৰমানে যিসকলে নেক্সট এবছৰৰ কাৰণে কিনিব খুজিছে, যিসকলে নেক্সট 6 মাহৰ কাৰণে কিনিব খুজিছে, নেক্সট 3 মাহৰ কাৰণে কিনিব খুজিছে, তেখেতসকলে অকণমান সাৱধান হ'ব। আৰু সাৱধান কেনেকৈ হ'ব? আপোনালোকে নিশ্চয় ষ্টপ লছ ইউজ কৰিব লাগিব, কাৰণ মোমেণ্টাম ব্ৰেক হ'লে সেইবোৰ ষ্টকে হয়তো যিবোৰ ষ্টকৰ আৰ্নিং নাই আৰু প্ৰফিট অলৰেডি 400-500% দিছে, সেইবোৰে 80-70%, মনত ৰাখিব 80-70% একো একোটা কোম্পানী কাৰেকশ্যন ল'ব পাৰে। আৰু আপুনি যদি ভাবে তেতিয়াহ'লে আপোনাৰ 100 টকা 70 ৰুপিজ হোৱাৰ পিছত আপোনাৰ কেনেকুৱা অৱস্থা হ'ব? যদি একো অৱস্থা নহয় তেতিয়াহ'লে কোনো কথা নাই। যদি আপোনাৰ বিপদ হয় বুলি ভাবে তেতিয়াহ'লে আপোনালোকে সেইবোৰ কোম্পানীৰ পৰা দূৰত থাকক। যিহেতু বাজেট আহি আছে, বাজেটৰ কাৰণেই অলৰেডি সেইবোৰ কোম্পানী উঠিছে। আমি যদি মেইনলি কওঁ ৰেলৱে ছেক্টৰ, ডিফেন্স ছেক্টৰ, তাৰপিছতে যদি কওঁ এগ্ৰিকালচাৰ ছেক্টৰ, এই 3টা ছেক্টৰ আপোনালোকে চাব। আৰু PSU গভৰ্ণমেণ্ট ৰিলেটেড কোম্পানী, এই যি 4টা ছেক্টৰৰ কথা কৈছোঁ, এইকেইটা কিন্তু আজি ইলেকশ্যন যোৱাৰ পিছৰেই হওক বা ইলেকশ্যনৰ আগৰ পৰাই প্ৰত্যেকটা ছেক্টৰে এদিন নহয় এদিন পাল পাতি কোনোবা এটা ওপৰত যায়, কোনোবা এটা তলত যায়, আকৌ কোনোবা এটাত চেলিং হয়, তাৰপিছত সেই চেলিঙৰ পইচা আন এটাত গৈ ছেক্টৰ ৰোটেশ্যন হৈ আছে। কিন্তু আপোনালোকে যোৱা এসপ্তাহ বা 3-4 দিন যদি চাইছে তেতিয়াহ'লে কোনো এটা এই 4টা ছেক্টৰে কিন্তু মোমেণ্টামত নাই। তেখেতসকলে সেই ছেক্টৰকেইটাত ব্ৰেক লাগি গৈছে। তাৰ মানে হ'ল যে হয়তো এতিয়া ট্ৰেণ্ড অকণমান চেঞ্জ হ'ব। এতিয়া হয়তো সেইবোৰ ছেক্টৰৰ পৰা যিবোৰ ছেক্টৰ আৰ্নিং নোহোৱাকৈ ওপৰত উঠি গৈছিল, আৰু কিয় গৈছিল তাৰ ৰিজন থাকিলে মাৰ্কেটত আপোনালোকৰ ভয় খাবলগীয়া নাথাকে, কাৰণ ৰিজন আছিল বাজেট, ইলেকশ্যন। গতিকে ইলেকশ্যন খতম, বাজেটো খতম হ'ব। আৰু মনত ৰাখিব, ষ্টক মাৰ্কেটত একচুৱেল ইভেণ্ট অহাৰ আগতেই যি হ'বলগীয়া থাকে হৈ যায়। কিন্তু একচুৱেল যেতিয়া ইভেণ্ট আহিব সেইটো সময়ত কিন্তু ইনভেষ্টৰৰ হাততে হওক বা ট্ৰেডাৰৰ হাততে একো নাথাকে। তাৰমানে তাক কোৱা প্ৰাইজিন। তাৰমানে মাৰ্কেটে অলৰেডি বাজেটৰ কাৰণে প্ৰাইজিন বহুত আগতেই কৰি থৈ দিছে। এতিয়া হয়তো মাৰ্কেটে কাৰেক্ট কৰিব। কেতিয়া কাৰেক্ট কৰিব?
যদি মাৰ্কেটত কিবা নহ'বলগীয়া ঘটনা হয়, যদি বাজেটত যি ভাবিছে তেনেকুৱা নহয় বা আৰ্নিং যি ভাবিছে তেনেকুৱা আৰ্নিং নহয়, তেতিয়াহ'লে মাৰ্কেটে কিন্তু বহুত বেয়াকৈ আঘাত দিব আপোনালোকক। গতিকে তাৰ পৰা সাৱধান থাকক। গতিকে ইনভেষ্টৰৰ হাতত আমাৰ কি থাকে যে এনেকুৱা আনচাৰ্টেনিটিৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাৰ হাতত কেছ থাকিব লাগিব। মই আগতেই কৈছোঁ, আমাৰ লগত যিসকল ৰিলেটেড তেখেতসকলক যে অকণমান বুকিং ষ্টাৰ্ট কৰক, যাৰ প্ৰফিট হৈছে, আৰু মাৰ্কেটত হাতত কিছু কেছ লৈ থাকক। কাৰণ মাৰ্কেটে যদি কিবা কাৰণত কাৰেকশ্যন দিয়ে, আপোনালোকে যাতে তলত ইনভেষ্টমেণ্ট কৰিব সুবিধা পায়। গতিকে কেছ হাতত থাকিলে আপোনাৰ একো লছ নাই। আৰু অলৰেডি যিহেতু আপুনি প্ৰফিটত ষ্টক চেল কৰিব, গতিকে তাৰ পৰা প্ৰফিট পালে আৰু কেছো থাকিল, আৰু তলত যেতিয়া আপুনি ইনভেষ্টমেণ্ট কৰিব তেতিয়াহ'লে আপোনাৰ সেই ষ্টকবোৰ যেতিয়া ওপৰত আহিব তেতিয়া আকৌ প্ৰফিট হ'ব। গতিকে তাত কোনো ৰিস্ক নাই, আপোনালোকে কৰিব পাৰে। গতিকে বাজেট আছে 23 জুলাই 11 AM ইউনিয়ন মিনিষ্টাৰ মানে আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে বাজেট পেছ কৰিব। আৰু তাত আপোনালোকে কিছু ছেক্টৰত দেখা পাব যে কিছু ছেক্টৰত কিছু সুবিধা দিছে। হয়তো এইবাৰ আমি ভাবিছোঁ যে টেক্সটাইল ছেক্টৰতো কিছু সুবিধা দিব পাৰে। ফুটৱেৰ ছেক্টৰ যিহেতু চলা নাই, ফুটৱেৰটো দিব পাৰে। অবভিয়াছলি যিবোৰ ছেক্টৰত অলৰেডি চলি আছে, যেনেকৈ ডিফেন্স, ৰেলৱে, এগ্ৰিকালচাৰ, সেইবিলাকতো থাকিবই। আৰু যিহেতু এইখন ফাৰ্ষ্ট বাজেট, গতিকে কিছু পৰিমাণে আমাৰ মানুহক ছেটিছফাই কৰিব চাব। গতিকে সেই হিচাপে চাব গ'লে বাজেটত বহুত বেছি এক্সপেক্টেশ্যন আপোনালোকে কৰিব নোৱাৰিব। কাৰণ যেতিয়া মানুহক ছেটিছফাই কৰিব যায়, কোম্পানীৰ লছ হয়, কাৰণ কোম্পানীয়ে কিছু ডিছকাউণ্ট দিবলগীয়া হয়। গতিকে সেইটো এটা কথা। আৰু আন এটা কথা হ'ল, এই যে বাজেট শেষ হৈ যাব, তাৰপিছত ক'লৈ যে ইভেণ্ট খতম, তাৰপিছত আপোনালোকে আহিব ৰেট কাটৰ কথা। পিছত আহিব মানে অলৰেডি ৰেট কাটৰ কাৰণে আপোনালোকে দেখিছে যে IT ছেক্টৰ কিছুদিন আগৰ পৰা, আজি 3-4 মাহ আগৰ পৰা ডাউনত ট্ৰেড হৈ আছে। আৰু লাহে লাহে আজি এমাহমানৰ পৰা সেই IT ছেক্টৰে ওপৰলৈকে আহিছিল। আৰু এতিয়া যিহেতু IT ছেক্টৰ আৰু কোৱাৰ্টাৰ ৰিজাল্ট, জুনৰ কোৱাৰ্টাৰ ৰিজাল্ট দি আছে, আৰু এই সময়ত যিবোৰ কোম্পানীৰ আৰ্নিং ভাল হোৱা নাই সেইবোৰত কাৰেকশ্যন হৈছে, আৰু যিবোৰ আৰ্নিং ভাল হৈছে সেইবোৰ উঠিছে। গতিকে ৰেট কাটৰ কাৰণে যিটো চেণ্টিমেণ্ট আহিব সেইটো লাহে লাহে আহিব। আৰু আপোনালোকে হয়তো যিসকলে তলত কিনি থৈছিল IT ছেক্টৰত এতিয়া প্ৰফিট পাইছে। আৰু এই ফেডৰ যিটো ইণ্টাৰেষ্ট ৰেট কমাব বা বঢ়াব, সেইটো যদি চাবলৈ যাওঁ, ডিটেইল ষ্টাডি কৰিলে আপোনালোকে গম পাব যে 93.3% মানুহে ভাবিছে যে ছেপ্টেম্বৰত হয়তো 0.25% মানে 0.25% ইণ্টাৰেষ্ট ৰেট কমাব, কাৰণ আগতে বঢ়াই আহিছিল। গতিকে এইটোৰ কাৰণে মাৰ্কেটে নতুনকৈ এটা চেণ্টিমেণ্ট ক্ৰিয়েট কৰিব, সেইটো পিছত আছে। কিন্তু বাজেটৰ কাৰণে যিবোৰ কোম্পানী উঠিছিল, যি কাৰণত উঠিছিল, সেই কাৰণতেই সেই কোম্পানীবোৰ ডাউন হ'ব, কাৰণ সেইবোৰ কোম্পানী কোনো আৰ্নিং নাই। আৰু আপোনালোকে তাৰ এনচাৰ যোৱা 2-3 দিনত পাইছে যে সেইবোৰ ষ্টকত কোনো মুভমেণ্ট নাই। কিয় মুভমেণ্ট নাই? সেইবোৰ ষ্টকত এতিয়া মানুহে ডিচাইড কৰিব পৰা নাই যে সেইকেইটা ষ্টক ওপৰত যাব নে তলত যাব। যিসকলে অলৰেডি প্ৰফিটত আছে তেখেতসকলে প্ৰফিট বুকিং কৰিব। আৰু এজ এ সৰু ৰিটেইলাৰ আপোনালোকে তেখেতসকলে যেতিয়া হিউজ চেলিং কৰিব তেতিয়া আপোনালোকে সুবিধা নাপাব পাৰে। গতিকে সেই কোম্পানীবোৰত আপোনালোকে চাই ল'ব। বেছি দিন নাই, ৱৰ্কিং ডেজ মাত্ৰ 3-4 দিন আছে। এইটো উইকত 2 দিন আছে, তাৰপিছত এদিন আছে চাগে। আৰু আমি আন এটা কথা যদি চাবলৈ যাওঁ, নেক্সট ইয়াৰত আমাৰ আছে US ইলেকশ্যন। আৰু তাৰো যদি আমি ডাটা চাওঁ তেতিয়াহ'লে ডোনাল্ড ট্ৰাম্পৰ 46% চান্স এতিয়া ইলেকশ্যন জিতাৰ, আৰু জো বাইডেনৰ আছে 43%। গতিকে 50-50 বুলি ক'ব পাৰোঁ এতিয়া। গতিকে এইটো এটা চেণ্টিমেণ্ট নতুনকৈ আহিব, কিন্তু বাজেটৰ পিছত এইবোৰ চেণ্টিমেণ্ট আহিব। গতিকে বাজেটলৈকে যি হ'বলগীয়া আছে হৈ গ'ল সকলো কথা, আৰু বাজেটৰ পিছত কি হ'ব আপোনালোকে নতুনকৈ চাব। গতিকে ৰেট কাটৰ কথা যিহেতু ছেপ্টেম্বৰত ওলাই আছে, ৰেট কাট এইকাৰণেই এটা ডাঙৰ ইভেণ্ট, কাৰণ ৰেট কাট কৰিবৰ কাৰণে ফেডে হওক, RBI হওক, তেখেতসকলে চাই ইনফ্লেশ্যন ৰেট। ইনফ্লেশ্যন ৰেট যদি আমি চাবলৈ যাওঁ, ইণ্ডিয়াৰ ইনফ্লেশ্যন ৰেট কিন্তু যোৱা মাহত, জুন মাহত 4.75ৰ পৰা বাঢ়ি 5.08 হৈছে। তাৰ আগত কমিছিল অকণমান, কিন্তু যিহেতু ইনফ্লেশ্যন বাঢ়ি আছে, ৰেট কাট বহুত বেছি স্পীডত নহয়। গতিকে তাৰ ফলতো মাৰ্কেটে বেছি ৰিয়েকশ্যন অতি সোনকালে নিদিব হয়তো। সেইকাৰণে আমি কৈছোঁ যে শ্বৰ্ট টাৰ্মত মাৰ্কেটে কাৰেকশ্যন লোৱাৰ চান্স অকণমান বেছি। কিন্তু ইণ্ডেক্সত যদি চাবলৈ যাওঁ, ইণ্ডেক্সত যিবোৰ কোম্পানী আছে সেই কোম্পানীবোৰ আচলতে বহুত বেছি চলা নাই।
আৰু লাৰ্জ কেপ কোম্পানী এতিয়ালৈকে বেছি চলা নাই, যিহেতু ইণ্ডেক্সত বহুত বেছি ডিফাৰেঞ্চ আপোনালোকে নাপাব। হয়তো 22,000 লৈকে নিফটি এবাৰ যাব পাৰে, 23-22,000। গতিকে এইখিনি ৰেঞ্জত আপোনালোকে চাব। কিন্তু আপোনালোকে মিড কেপ আৰু স্মল কেপত যিহেতু যোৱা এবছৰ 2 বছৰ পৰা বহুত বেছি প্ৰফিট লৈ ল'লে, সেইবোৰত আচলতে কাৰেকশ্যন হোৱাৰ ঠাই আছে। সেইবোৰ পাৰ্টিকুলাৰ ষ্টক যিবোৰৰ আৰ্নিং ভাল নহ'ব, যিহেতু কোৱাৰ্টাৰ ৰিজাল্ট চলি আছে, সেইবোৰ ষ্টকত আপোনালোকে সাৱধান হ'ব। সেইবোৰ ষ্টক হয়তো কেতিয়াবা 2-এটা ষ্টক 40-50% ডাউন হৈ যাব। গতিকে ইনফ্লেশ্যন বাঢ়ি আছে ৰেট কাট, গতিকে বেছি স্পীডত নহয়, লাহে লাহে হ'ব পাৰে। আৰু আপোনালোকে তাৰ প্ৰমাণ পাব আপোনালোকে যদি ফুড ইনফ্লেশ্যন চাই ইণ্ডিয়াৰ এতিয়া অলমষ্ট 10ৰ কাষত আছে, 9%, অলমষ্ট 9% চামথিং। গতিকে সেইটো আপোনালোকে বজাৰত গ'লে গম পাব চব্জিৰ দাম কিমান। চব্জি 100 টকাত চব্জি আপোনাৰ নাপায় একো, অলমষ্ট 120 টকা পাৰ কেজি। গতিকে এইবোৰৰ ফলত নিশ্চয় ইয়াতকৈ বেছি স্পীডত হ'ব নোৱাৰে। আৰু যিহেতু এই ষ্টকবোৰ অলৰেডি বিনা আৰ্নিঙত উঠি গৈছে, সেইবোৰৰ কাৰেকশ্যন হ'ব। আৰু আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। চ' চিম্পলি ক'বলৈ গ'লে লং টাৰ্মত এতিয়াও মাৰ্কেট বুলিছে আছে, মিড টাৰ্মতো বুলিছ আছে, কিন্তু শ্বৰ্ট টাৰ্মত কিছু পৰিমাণে মাৰ্কেটে কাৰেকশ্যন ল'ব। আৰু মাৰ্কেটেই নহয়, ইণ্ডিভিজুৱেল ষ্টকে বেছি কাৰেকশ্যন ল'ব স্মল কেপ আৰু মিড কেপত। গতিকে আজিলৈকে ইমানেই, ধন্যবাদ।